हेलो राइज की खबर আপোনালোক আশা কৰোঁ ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব আমি ভিডিঅ' কেনেকৈ বনালোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি নহৰু লৈ লৈছোঁ এটা, এইখিনি আমি ধুনীয়াকৈ উৱাই ল'ম। আৰু ৰাতি আমি বাদাম আৰু বুট ভিজাই থৈছিলোঁ। আৰু এইফালে 3টা বিলাহী লৈ লৈছোঁ। বুটখিনি আমি ধুনীয়াকৈ ধুই মিক্সাৰত দি দিছোঁ আৰু বিলাহীখিনি আমি ধুনীয়াকৈ কাটি লৈছোঁ। কাটি মিক্সাৰত দি দিছোঁ একেলগে। আমাৰ এইখিনি পেষ্টখিনি ৰেডি হৈ গৈছে। বাদামখিনি আমি ইমানো গুড়ি কৰা নাই, আমি এইখিনি চাইড কৰি থৈ আৰু 3টা পটল আমি ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে আমি কেৰাহীটো বহাই পটলখিনি আমি দি দিছোঁ। পটলখিনি আমি ৰঙাকৈ ভাজি লওঁ। পটলখিনি ভাজা হৈ গৈছে, আমি এতিয়া নমাই লওঁ। আৰু এইফালে দি দিছোঁ একেখিনি তেলতে পিঁয়াজ। এইখিনি আমি ধুনীয়াকৈ অলপ ভাজি লওঁ। ভাজি অলপ হৈ গৈছে, এতিয়া কেঁচা জলকীয়া দি দিছোঁ। আৰু কেঁচা জলকীয়াখিনি অলপ আমি ভাজিছোঁ আৰু বিলাহী বাদাম বুটৰ পেষ্টখিনি আমি দি দিছোঁ। সেইখিনি ধুনীয়াকৈ মিহলাই লওঁ। ইয়াতে অলপমান পানী দি দিছোঁ আৰু এচামুচ হালধি দি দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। আৰু এতিয়া আমি দি দিম জলকীয়াৰ গুড়ি। এইখিনি আমি গৰম মছলা আৰু জিৰা গুড়ি দি এইখিনি আমি ধুনীয়াকৈ আকৌ মিক্স কৰি দিলোঁ। আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে জনাবচোন। আশা কৰি ভালেই পাইছে। আৰু যদি ভাল লাগে এটা লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমাৰ এই তৰকাৰীখিনি উতলিছে আৰু দি দিছোঁ আমি পটলখিনি দি আমি আৰু 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। আমি বন্ধ কৰি দিছোঁ গেছটো। আমাৰ খানা ৰেডি। আজিলৈ ইমানতে সময়।